ৰঙাজান চাহ বাগিচাত উত্তপ্ত পৰিস্থিতি। চাহ ফেক্টৰীৰ পৰা 84 বেগ চাহপাত চুৰি হোৱাক লৈ সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি। চাহ বাগিচাখনৰ মুখ্য পৰিচালক তথা মেনেজাৰ শান্তনু বৰগোহাঁই নামৰ ব্যক্তিজনৰ ওপৰত অভিযোগ তুলিছে চাহ বাগিচাখনৰ শ শ শ্ৰমিক ৰাইজে। উল্লেখযোগ্য যে মইনাপাড়াৰ ছাজিদ হুছেইন নামৰ ব্যক্তিজনৰ বাসগৃহৰ পৰা যোৱা নিশা প্ৰায় 84 বেগ চাহপাত গোলাঘাটৰ আৰক্ষীয়ে জব্দ কৰে। গোলাঘাটৰ পৰা মেঘালী শইকীয়াৰ সহযোগত খবৰ গোলাঘাট। পাত চুৰে লৈছে আৰু কেনেধৰণে চুৰ হৈছে আমি এতিয়ালৈকে জানিব পৰা নাই। আমি উচিত বিচাৰৰ কাৰণে আমি ইয়াত আজি ৰাতিপুৱা ভাগতে আমি মহিলা পুৰুষ যিমান আমি কাম কৰা মানুহ গোটেইকেইটা আহি পাইছোঁ আৰু আমাক মানে আজিয়ে নহয় আগৰলৈকে আমাৰ তেনেকাই চলি আছে চুৰ কৰি কৰি আৰু আমাৰ পাওনীবিলাক চুৰ নকৰি যদি আমাক ৰাইজক যদি জনায় বিকি পেলাই যদি আমাৰ ৰেচন বা খৰি পইচা বা ঘৰৰ পইচা কিবা দিয়া হ'লে ভাল আছিলে। আমি তেতিয়া জানিলোহেঁতেন যে চাহপাত বিকি পেলাই আমাক সহায় কৰিছে বুলি। কিন্তু চাহপাত বিকি পেলাই মেনেজাৰবিলাক বা বাবুবিলাক বা অন্যান্য মানুহবিলাক যদি ফেক্টৰীৰ ভিতৰত যদি পিকনিক খায় এইবিলাকতো আমি কেতিয়াও সহ্য কৰিব নোৱাৰোঁ। কাৰণ আমাৰ বাগানখন জীয়াই ৰাখিবৰ কাৰণে আমি নিজৰ দৰমহাৰ পৰা আমি পইচা কটাই আৰু আমাৰ লোপাৰ বাগানত থৈ গৈছিলে লোপাৰবিলাক আমি লোপাৰৰ দৰৱ আনি আমি ৰাইজে মিলি বাগানখন জীয়াই ৰাখিবলৈ আমি চেষ্টা কৰোঁ। কিন্তু আমাৰ ইয়াত মেনেজাৰবিলাক ইমানে দালালি মেনেজাৰ আহিছে কিন্তু চোৰবিলাক আহিছে আৰু আমাৰ বাগানখন কি উন্নত কৰিব ধ্বংস কৰিবলৈ আহিছে। কিন্তু আমাক ইয়াত এইটোৱে আমাক ন্যায় লাগে যে আমাৰ যাতে এই ইয়াত যিমান মেনেজাৰবিলাক আছে মেনেজাৰবিলাকো নালাগে আৰু আমাৰ আদিবাসী বাবুবিলাক ইয়াত সোমাই আছে সেইবিলাকো আমাক নালাগে। আমাক উচিত বিচাৰ লাগে আৰু ইয়াত যিমান কৰ্মচাৰী আছে ফেক্টৰীৰ ভিতৰত এইবিলাক গোটেইকেইটা সলনি হ'ব লাগে। আমাৰ বিশ্বাস নাইকিয়া হৈ গ'ল আৰু আমি বিশ্বাস নকৰোঁ। মোৰ ইমানে ক'বলগীয়া আছিলে ইমানে ক'লো। ক'ব বিচাৰিছে যে ইয়াত যিমানখিনি ষ্টাফ আছে হয় সকলোখিনি সলনি হ'ব লাগে। সলনি হ'ব লাগে। ইয়াত তেনেকা নাই আৰু আছে যদিও আৰু তেনেকা মানে চুৰ সময় ক'ত কৰিব আৰু গেট পাছ চুৰতো গেট পাছ নালাগে নহয়। চুৰৰ মালিক বেলেগ আছে ইয়াত মেনেজাৰে চুৰ তোক আৰু কোনে দিব গেট পাছ। এইটো কাৰণে যিমান ইয়াত কৰ্মচাৰী আছে আমি ভাবিছোঁ গোটেইকেইটা চুৰ। যি এজনে যদি চুৰ কৰে তেতিয়া বেলেগবিলাক যদি ভাল থকা হ'লে আজি চাহপাত আমাৰ ইয়াতে থাকিলেহেঁতেন। কিন্তু গোটেইকেইটা চুৰ বুলিহে এই চুৰ কৰি পেলাই নিজৰ নিজৰ ঘৰত পইচাবিলাক ভাগ কৰিছে নহয় জানো। যদি মোৰ ঘৰৰ চাবিটো যদি মই আপোনাক নিদিওঁ তেতিয়া আপুনি কেনেকৈ তলা খুলিব। তো চোৰৰ চকীদাৰো চুৰ হৈছে। এতিয়া ক'বলৈ গ'লে ইয়াত মালিকক ধ্বংস কৰিছে আমাকো ধ্বংস কৰিছে। আমাৰ পাওনীবিলাকৰ কাৰণে মাত নামাতে চুৰ কৰি কৰি নিজৰ ঘৰত চলি আছে। এইটো কাৰণে আমাক উচিত বিচাৰ লাগে। কিয় তেনেকা হ'ব লাগে আমাৰ ৰঙাজানত আৰু মেনেজাৰক লাগে আৰু মেনেজাৰক লাগে। মেনেজাৰ চাহপাত বিকি পেলাই যদি পলায়ন কৰিলে নহ'ব নহয়। কেনেকা ধৰণৰ ক'ত পালে অৰ্ডাৰ যে তেওঁ যে আমাৰ ইয়াৰ পৰা চাহপাত বিকিবলৈ এইবিলাক আমাক লাগিব আৰু ক'বই লাগিব তেওঁ ক'ত অৰ্ডাৰ পালে আৰু অৰ্ডাৰ পাই চাহপাত বিকিলে। এক দুবেগৰ কথা বেলেগ গাড়ী গৈছে। তো ইমান অধিকাৰ ক'ত পালে তেওঁ আহি ক'ব লাগিব। আমি এইটোৱে বিচাৰোঁ। যোৱাকালি 21 তাৰিখত কালি প্ৰায় 3:30মান বজাত 3:30মান বজাত মই বিশেষ সূত্ৰে মই গম পালোঁ যে ৰঙাজান বাগানত চাহপাত লোড হৈ আছে পিকআপ ভানত বুলি ক'লে। তেতিয়া মই ইমানখিনি এটা গুৰুত্ব নিদিলোঁ। পিছত যেতিয়া আৰু দুবাৰা ফোন গ'ল তেতিয়া মই লগে লগে মই গুৰুত্ব সহকাৰে ল'লোঁ। কাৰণ যিহেতু আমাৰ গোলাঘাট চাহ মজদুৰ সংঘৰ আমাৰ কাৰ্যকৰী কমিটিৰ মানে কালি আমাৰ এটা পিকনিক আছিলে। এইটো আপোনাৰ হালমেৰা ব্ৰিজৰ ওচৰত। তাৰপিছত মই গম পাই পেলাই মই লগে লগে গাড়ী লৈ পেলাই আহিলোঁ। অহাৰ পিছত গাড়ীখন যেতিয়া ওলাই গ'ল তেতিয়া মই কি গ'লোঁ কুৰিয়াত গ'লোঁ। কুৰিয়াত মই গাড়ীখন দেখি নাপালোঁ। তাৰপিছত মই
ফেক্টৰী আহিলোঁ, ফেক্টৰী গেটলৈকে আহিলোঁ। ফেক্টৰী গেটত মই দেখিলোঁ ফেক্টৰী গাড়ী নাই। তাৰপিছতে মই লগে লগে গুচি গ'লোঁ। গুচি গৈ মই চাৰিআলিত, মই ৰঙাজান চাৰিআলিত অলপ দেৰি ৰ'লোঁ যে কাক বস্তুটো কণ্টেক্ট কৰিলে এনেকুৱা এটা খবৰ পাম। তেতিয়া মই তেনেকৈ খবৰ কৰিলোঁ। খবৰ কৰাৰ লগে লগে তেতিয়া সেই বস্তুটো মই গম পোৱাৰ লগে লগে তেতিয়া যিজন চাপাত ইয়াত মানে নমাইছিলে, যাৰ ঘৰতে চাপাত নামিলে নমাইছিলে, মই তাৰ ঘৰত গৈ পেলাই তেওঁক উঠালোঁ। তেওঁক উঠাই পেলাই ড্ৰাইভাৰৰ নামটো ল'লোঁ। ড্ৰাইভাৰক মই তেতিয়া এই ল'ৰাটো ক'লে ড্ৰাইভাৰৰ নামটো জাকিৰ বুলি। তেতিয়া লগে লগে আমি গেৰেণ্টা গ'লোঁ। গেৰেণ্টাটো ড্ৰাইভাৰক উঠালোঁ। ড্ৰাইভাৰক উঠাই পেলাই লগে লগে য'ত চাহপাত নমাইছিলে তাত গুচি গ'লোঁ। আৰু সঁচাকৈ দেখিছোঁ যে তাত 84 বেগ, প্ৰায় 15-14 কেজি বেগৰ মানে এনেকুৱা বস্তাৰ বেগতে ভৰোৱা আছে। আৰু বাৰাণ্ডাতে 14-15 বেগ আছে, আৰু ভিতৰত বাকী বেগকেইটা আছে। তো আমি লগে লগে গম পাই ফটো মাৰিলোঁ। ফটো মাৰি পেলাই তাৰপিছতে আমি কণ্টেক্ট কৰিলোঁ পুলিচক মাতিলোঁ। পুলিচক মাতাৰ পিছত তাৰপিছত পুলিচে আহিলে। পুলিচে অহাৰ পিছতে পুলিচে চিজ কৰিলে। চিজ কৰাৰ পিছত আমি আহিলোঁ। আহি পেলাই আমি মেনেজাৰক ধৰিবলৈ আহিছিলোঁ, কিন্তু বিশেষ সূত্ৰে মেনেজাৰবিলাকে পলাই গ'ল। সেইটো মইনাপাড়াৰ মানুহজনৰ কি নাম? মইনাপাড়াৰ মানুহজন কালি মই পাহৰি গ'লোঁ, নামটো কৈছিলে অৱশ্যে, কিন্তু কিবা এটা হুছেইন হয় নে কিবা হয়, তো সাজিদ হুছেইন। তো তাৰপিছতে কি হ'ল মানে আগতো তেনেকৈ চাহপাত চুৰ কৰিছে। চুৰ কৰি মইনাপাড়াতে নাগা গাড়ী, মই আপোনাক দেখুৱাইছোঁ, এইটো নগা গাড়ীতে 4 বেগ চাহপাত, এইটো মেনেজাৰে চাইনত গৈছে, মই আপোনালোকক দেখুৱাইছোঁ। এইটো মেনেজাৰ মানে সব মেনেজাৰে চুৰ ইয়াত, আৰু চুৰ কৰি কৰি বাগানখন লুটি দিলে, আৰু এই ৰাইজক মানে বিপদত ঠেলি দিছে। গতিকে এনেকুৱা এটা এইটো যোৱা 25/5/2025 তাৰিখত এই 4 বেগ চাহপাত ৰাতি 7টামান বজাতে আমাৰ গাড়ীতে, ৰঙাজান বলেৰো আছে, বলেৰো গাড়ীতে লৈ পেলাই মইনাপাড়াতে নগা গাড়ীৰ ইন'ভা গাড়ীতে তাত মানে দিলে। তাৰ পিছতে 8 বেগ চাহপাত সেইটো ৰঙাজান চাৰিআলিতে বিকিলে। সেইটো মই গম নাপালোঁ। গতিকে ৰঙাজানৰ চাহপাতবিলাকে আৰু বাগানৰ পৰিস্থিতি এনেকুৱা ধ্বংস কৰি পেলাই এই মেনেজাৰবিলাকে আছে। আৰু প্ৰত্যেক দিনা তেওঁলোকে ফেক্টৰীতে 3-4টা হাঁহ আনি ইয়াতে পিকনিক খায়। ক'ৰ পৰা পইচা পায় তেওঁলোকে? আমি খাবৰ কাৰণে আমাৰ দানাই নাই, কিন্তু তেওঁলোকে পিকনিক খাবৰ কাৰণে ক'ত পায়? পাৰ্টি চলি থাকে, ছাগলী কাটি খাব, পিকনিক খাব। এইবিলাক বাগানৰ পৰিস্থিতি এনেকুৱা ধ্বংস কৰিছে, আৰু এই নিৰীহ মানুহবিলাকে বিপদত সন্মুখীন হৈ আছে। এইটো বস্তুটো পিছতহে গম পোৱা যাব যে কোন ইয়াত মানে জড়িত আছে। সম্পূৰ্ণভাৱে মই আপোনালোকক মিডিয়াৰ আগত মই ক'ব নোৱাৰিম যে এই বস্তুটো আমুকে মিলি আছে বুলি। সম্পূৰ্ণ তথ্য সহকাৰে, কাৰণ আমিও তথ্য কেইটামান ল'বলৈ আছে, সেই তথ্য লোৱাৰ পিছত আমি আপোনালোকক জনাম। গোলাঘাট আৰক্ষীৰ লগত যোগাযোগ হ'ল। ৰাতি পুলিচ আহিলে, ৰাতি পুলিচ আহি পেলাই চাহপাত চিজ কৰিলে, চিজ কৰি আৰু তাৰপিছত আমি আহিলোঁ আৰু।